মোকালমোৱাত ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৫১ নম্বৰ মোকালমোৱা গাঁও পঞ্চায়তৰ উদ্যোগত চাফাই অভিযান আৰু সজাগতা সভা অনুষ্ঠিত কৰে। তিনিদিনীয়া কাৰ্যসূচীৰে মোকালমোৱা চক বজাৰৰ লগতে চৰকাৰী কাৰ্যালয়সমূহৰ চৌপাশে চাফাই অভিযান চলাই এখনি সজাগতা সভা অনুষ্ঠিত কৰে। ৫১ নম্বৰ মোকালমোৱা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰুবি চুলতানৰ সভাপতিত্বত মোকালমোৱা চক বজাৰত অনুষ্ঠিত হোৱা সজাগতা সভাখনত মুখ্য অতিথি ৰূপে উপস্থিত থাকি সজাগতা সন্দৰ্ভত বিস্তৃত ভাষণ আগবঢ়াই প্ৰাক্তন বিধায়ক তথা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাই। সজাগতা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰাক্তন জিলা পৰিষদৰ সদস্য খাইৰুল হক চৌধুৰীয়ে। সভাখনত উপস্থিত থাকে মোকালমোৱা গাঁও পঞ্চায়তৰ উপ সভানেত্ৰী জিলিমা বেগম চৌধুৰী, আঞ্চলিক সদস্য চাহিনা জামান, মোকালমোৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ গয়াৰী, মোকালমোৱা চক বজাৰ কমিটিৰ আৰু মোকালমোৱা গাঁও উন্নয়ন কমিটিৰ কেইবাজনো বিষয়ববীয়াৰ লগতে একাংশ স্থানীয় ৰাইজ। নিউজ ডেস্ক ৰিপৰ্ট JNKD নিউজ। তিনিদিনীয়া কাৰ্যসূচীৰ আমাৰ আজি সভাখন অনুষ্ঠিত কৰা হৈছে। ইয়াত উপস্থিত থাকিছে আমাৰ নেতা GMDৰ অধ্যক্ষ নাৰায়ণ ডেকাদেৱে। তেখেতক মই ধন্যবাদ জ্ঞাপন জনাইছোঁ। যিসমূহ কাম আমাক স্বচ্ছতা ভাৰতৰ অভিযানৰ যিবোৰ নিৰ্দেশ দিছে সেইমতে আমাৰ ৫১ নং মোকালমোৱা গাঁও পঞ্চায়তৰ সমূহ ৰাইজে চলিলে আৰু মোৰ লগত যিবোৰ কাম আহে সহযোগিতা কৰিলে আমি নীতিমুক্ত পঞ্চায়ত গঠন কৰিব পাৰিম। আজি ৫১ নং মোকালমোৱা গাঁও পঞ্চায়তৰ আমাৰ ৭৯তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি নতুনকৈ আমাৰ নিৰ্বাচিত যিটো বডি আছে এই বডিয়ে এটা গঠনমূলক আমাক ৰাইজৰ আগত সিদ্ধান্ত দেখুৱালে। তাৰ বাবে আমি তেখেতসকলক গোটেই বডিখনক ধন্যবাদ জনাইছোঁ। আজি তিনিদিনীয়া কাৰ্যসূচীৰে এই মোকালমোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত বিশেষকৈ আমাৰ মোকালমোৱা আমাৰ বৰখেতি সমষ্টিৰে প্ৰাণকেন্দ্ৰ আৰু ইয়াৰ চক বজাৰখন আমি দেখিবলৈ পাওঁ যে একেবাৰে লেতেৰা দুৰ্গন্ধময় অৱস্থা আৰু এই অৱস্থাটোৰ ওপৰত যি এই সভানেত্ৰীকে প্ৰমুখ্য কৰি উপ সভানেত্ৰী প্ৰমুখ্য কৰি আমাৰ আঞ্চলিক সদস্যা আৰু আমাৰ নৱনিৰ্বাচিত সদস্যাসকলে যি এই কাৰ্যসূচী হাতত লৈছে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু পৰৱৰ্তী সময়ত আমি আশা ৰাখিছোঁ যে এই পঞ্চায়তখনে এখন ৰাইজৰ যিহেতু ৰাইজৰ লোকেল চৰকাৰ এইখন আমি আশা ৰাখিছোঁ যে তেখেতসকলে আমাৰ ৰাইজক উপকৃত কৰিব আৰু আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমাৰ চক বজাৰ বণিক সমিতিৰ সমূহ কাৰ্যকৰ্তাকে আমি দোকানী বন্ধুসকলক অনুৰোধ জনাব বিচাৰিছোঁ যে তেওঁলোকে যাতে তেওঁলোকৰ যি জাবৰ জোঁথৰ ডেইলি ওলায় এই জাবৰ জোঁথৰবিলাক যাতে পৰিপাটিকৈ আমি ডাষ্টবিন দিয়া হ'ব, এই ডাষ্টবিনত যাতে পেলায় আৰু গাঁও পঞ্চায়তৰ পৰাই যিহেতু চৰকাৰে বেটাৰী ৰিক্সা আমাক দিছে সেই ৰিক্সাৰে আমাৰ প্ৰতি সপ্তাহত ইয়াৰ জাবৰ জোঁথৰবিলাক লৈ যোৱা হ'ব আৰু এই পঞ্চায়তৰ এই নতুন বডিখনে ৰাইজৰ সহযোগিতা বিচাৰিছে। গতিকে আপোনালোকৰ যোগেদি মই সমূহ ৰাইজে আমাৰ এই নতুন নিৰ্বাচিত পঞ্চায়তখনক সহায় কৰিব বুলি আশা ৰাখিছোঁ আৰু পুনৰবাৰ এই নিৰ্বাচিত আমাৰ যি পঞ্চায়তৰ সভানেত্ৰী উপ সভানেত্ৰী আঞ্চলিক পঞ্চায়তৰ সদস্যা আৰু ৱাৰ্ড মেম্বাৰসকলক মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে এনেকুৱা কাম নিদৰ্শন দেখুওৱাৰ কাৰণে আমি পৰৱৰ্তী সময়ত আৰু ইয়াতকৈও ভাল কাম উৎকৃষ্ট মানৰ কাম দেখুৱাই আমাৰ ৰাইজক সহযোগিতা কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু তেওঁলোকক এই ধন্যবাদ। এই সজাগতা আমাৰ এই চাফাই অভিযানৰ স্বচ্ছ ভাৰতৰ আমাৰ যিটো এটা অংশ হিচাপে লৈ আজি যোৱা 13, 14 আৰু 15 তাৰিখ আজি তিনিদিনীয়া কাৰ্যসূচীৰে চলি আছিল। আজি 15 তাৰিখ আজি মুকলি আমাৰ ইয়াত সভা হ'ল আৰু মুকলি সভাত আপোনালোকে আমাৰ সভানেত্ৰীয়ে কৈছে যে আমি মুখ্য অতিথি হিচাপে প্ৰাক্তন বিধায়ক GMDৰ অধ্যক্ষ আমাৰ নেতা নাৰায়ণ ডেকাদেৱক আমি তেখেতসকলে আমন্ত্ৰণ জনাইছিল আৰু তেখেতে আহি তেখেতৰ বহুমূলীয়া ইতিমধ্যে ভাষণ ৰাখিছে। কাৰণ তেখেতে যিহেতু GMDৰ অধ্যক্ষ গোটেই গুৱাহাটীখনক কেনেকৈ চাফ চিকুণ কৰিব লাগে তাৰ ওপৰত তেখেতৰ যথেষ্ট নলেজ আছে। গতিকে আজিৰ এই পঞ্চায়ত বডিখনে তেখেতক আহ্বান কৰি তেখেতক মুখ্য অতিথি হিচাপে লৈ তেখেতৰ পৰা যি দুআষাৰ ৰাইজক পৰামৰ্শ দিয়াত সহায় কৰি দিলে এই চেগতে মই তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ আৰু নাৰায়ণ ডেকাদেৱক ধন্যবাদ জনাইছোঁ। তেখেতৰ বহুমূলীয়া ভাষণ ৰাখি এই পঞ্চায়তখনক উন্নত মানৰ পঞ্চায়ত হোৱাত যে তেওঁ আজি
যি পৰামৰ্শ তাৰ বাবে মই তেখেতক ধন্যবাদ জনাইছোঁ।